নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বিগাৰী ট্ৰেইনিঙৰ ছেকেণ্ড দিন। যিহেতু এতিয়া ব্লক অফিচ আহি পালোহি আৰু এয়া হৈছে ট্ৰেইনিং হল আৰু ইয়াত আমাক সকলোকে কপি পেন দিয়া হৈছে আৰু ইয়াত কি শিকিব পাৰিছোঁ বা নোৱাৰিছোঁ ক'ব নোৱাৰোঁ। আৰু এয়া বাইদেউগৰাকী যিহেতু বুজাই দিছে, সেয়েহে সকলোৰে সুবিধা হওক বুলি মই নিজৰ ইউটিউব চেনেলত শ্বেয়াৰ কৰি ৰাখিছোঁ। যিসকলে এইটোৰ বিষয়ে জানিবলৈ আগ্ৰহী তেওঁলোকে মোৰ এই চেনেলত গৈ চাব পাৰিব আৰু পোনপ্ৰথমে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাষত থকা বেল আইকনটো অন কৰিব যাতে পোনপ্ৰথমে ন'টিফিকেশ্যনসমূহ আপোনালোকে পায়। ঠিক আছে, ব'লক তেন্তে বাইদেউগৰাকী কেনেদৰে কি কৰিব লাগে সকলো বুজাই দিছে আৰু আপোনালোকে শুনিব পাৰিব। তো মই আপোনালোকৰ মানে কেনেকৈ প্ৰেজেণ্টেশ্যনটা বনাই দিছিলোঁ হেৰিয়াত, যদি সময় সময় দেখাই দিম বাৰু, তথাপি অলপ যিমানখিনি পাৰোঁ এতিয়া আপোনালোকৰ আৰম্ভ কৰিছোঁ। প্ৰথমে গাহৰি পালন যে আৰম্ভ কৰিম, তাৰ কাৰণে গাহৰি পালনৰ কাৰণে কেইটামান বস্তু লাগিব, হয়নে? গাহৰি পালন কৰিবলৈ কি লাগিব? তুমি গাহৰি লাগিব, তাৰপিছত গাহৰি পালন কৰিবলৈ হ'লে আমাক মাটি লাগিব। যি জেগাত আমি গাহৰি পালন আৰম্ভ কৰিম, ঘৰটো বনাম, মাটি লাগিব। তাৰপাছত তাৰ লগতে গাহৰি বিজুলী সুবিধা লাগিব, পানীৰ সুবিধা লাগিব। তাৰপাছত মাটিৰ লগত মাটিত যিটো ঘৰ বনাম, এনেকেই হওক বা যেনেকৈ গাহৰি ঘৰটো বনাব লাগিব, ঘৰটো কেনেদৰে বনাম সেইখিনি গোটেইখিনি সামৰি মই থুলমূলকৈ ক'বলৈ আজিৰ পৰা আৰম্ভ কৰিম। প্ৰথমতে ক'ব বিচাৰিম যে গাহৰি ক'ৰ পৰা আনিব সেইখিনি প্ৰথমে আৰম্ভ কৰিম। তাৰ আগতে গাহৰি ক'ৰ পৰা আনিব আৰম্ভ কৰাৰ আগতে গাহৰি কেইটামান ব্ৰীড আছে, আপুনি গম পায় নেকি কেনেকুৱা ব্ৰীড হয়? আমাৰ অসমৰ যিটো থলুৱা গাহৰি সেইটো কি নাম কয়তো জানে? কি কয় বাৰু নামটো? ঘুংগুৰুটো হয় বাৰু, সেইটো আচলতে ৱেষ্ট বেংগলত হয়, কিন্তু আমাৰ যিটো হেৰি হয় ঘুংগুৰু কয়। আমাৰ ইয়াত থলুৱাভাৱে যিটো পায় ডুমটো পায়। তাৰপাছত ইয়াৰ লগতে আকৌ আপোনাৰ আজিকালি খুব হেৰি হেমশ্বায়াৰ এটা ব্ৰীড আছে। হেমশ্বায়াৰটো আকৌ ইয়াৰ নহয়, এইটো বাহিৰৰ ব্ৰীড, ইউৰোপ চাইডৰ ব্ৰীড। হেমশ্বায়াৰ বুলি ব্ৰীড আছে, লেণ্ডৰেজ বুলি ব্ৰীড আছে, বিভিন্ন প্ৰকাৰৰ ব্ৰীড আছে। আপোনালোকে হয়তো দেখিছে কিন্তু গম পোৱা নাই কোনটো কি নাম হয় এনেকৈ। আৰু তাৰ লগতে আপোনাৰ বিভিন্ন প্ৰকাৰৰ ধৰি লওক ক্ৰছ ব্ৰিডিং হৈছে এতিয়া ইয়াত অসমত। এতিয়া ডুমৰ লগত আমাৰ বেছিকৈ হেমশ্বায়াৰ ব্ৰীডৰ ক্ৰছ হৈছে। তাৰপিছত লাৰ্জ ব্লেক বুলি এটা আছে, ক'লা হয় যিটো দেখিবলৈ, তেনেকৈ ক্ৰছ হৈছে। ক্ৰছ হৈ পেলাই এতিয়া আমাৰ যিখিনি ইয়াত দেখা পোৱা গৈছে বেছিকৈ, যিখিনি বিজ্ঞানসন্মতভাৱে যোনে গাহৰি পালন কৰে তেওঁলোকৰ বেছিকৈ দেখা গৈছে ডুম পিগৰ লগত বা আমাৰ ঘুংগুৰুৰ লগত ক্ৰছ কৰি পেলাই হৈছে ক্ৰছ ব্ৰিডিং হেমশ্বায়াৰ বেছিকৈ হৈছে। সেইকাৰণে দেখা গৈছে যিবোৰ আমাৰ প্ৰডিউচ হ'ব সেইখিনি সৰু হ'ব, সৰু হোৱাৰ লগতে এই ওপৰত লাৰ্জ ব্লেক হ'লে লাৰ্জ ব্লেকৰ লগত যেতিয়া হ'ব গোটেইটো ক'লা হৈ যায় যে সেইটো হ'ব যে গোটেই লাৰ্জ ব্লেকৰ লগত আমাৰ ইয়াৰো ক্ৰছ হৈছে, কিন্তু গম পোৱা নাযায় কেতিয়া কাৰ লগত হৈছে। ধৰি লওক আপোনালোকে কিনি আনিলে বেলেগৰ পৰা, সেই মানুহ ঘৰতেও আকৌ বেলেগৰ লগত তেওঁলোকৰ ঘৰত পালেহি, তেনেকৈ দুটা তিনিটা ক্ৰছ কৰি লৈ আপোনালোকৰ ঘৰত যেতিয়া পালেহি সেইটো তাৰ সম্পূৰ্ণ তাৰ 100% সেই আগৰ ব্ৰীডটোৰ গুণাগুণটো নাই, তাত অলপ দুটা তিনিটা ব্ৰীডৰ গুণাগুণ আছে। সেই গুণাগুণখিনি আকৌ ভাল গুণাগুণ, সেইকাৰণে ক্ৰছ কৰিছে আগৰ পৰা, এনেই ক্ৰছ কৰা নাই। কেলৈ ক্ৰছ কৰিছে? কাৰণ আপোনালোকৰ ঘৰত এতিয়া আমাৰ ইয়াৰ লোকেল যিখিনি এভেইলেবল হয় তাত কি হ'ব, আমাৰ ইয়াত বেমাৰৰ বেছি যিখিনি হট ক্লাইমেট, গৰম যিটো ভাৱ আছে ক্লাইমেটটো, সেইখিনি সহিব পৰা গুণাগুণ থাকিব লোকেলৰ। আকৌ বাকী বাহিৰৰখিনিৰ যিটো আমাৰ পোৱালি জন্ম দিব পৰা ক্ষমতা সেইটো বেছি থাকে। আমাৰ লোকেলত যে তাহাঁতৰ 8টা 12টা বাঢ়ি যায়। সেইকাৰণে দুইটা গুণাগুণ মিক্স কৰি এতিয়া নতুন জাতৰ ক্ৰছ ব্ৰিডিঙৰ হেৰিটো প্ৰভাৱটো বাঢ়িছে। ঠিক আছে, তাৰপাছত এতিয়া সেইখিনি মই ব্ৰীডৰ কথাই কৈছোঁ দেই, কি হয় ক'ৰ পৰা কেনেকৈ ক্ৰছ ব্ৰিডিং বস্তুটো মানে বহুত চলাচল মুখে প্ৰচাৰিত হৈছে যে ক্ৰছ, আজিকালি কুকুৰৰো ক্ৰছ আনে, চবেই কুকুৰটোতো আজিকালি ক্ৰছে দেখা যায়। তাৰপাছত মই প্ৰথমতে এতিয়া ক'ব বিচাৰিম, আপোনালোকে গাহৰি ফাৰ্মখন খুলিব বিচাৰিছে, আমি গাহৰিৰ বিষয়ে ক'লোঁ, ক্ৰছ কি প্ৰকাৰৰ আছে, মই পাৰিলে ফটো দেখাই দিম কেনেকুৱা কি হয়। তাৰ লগতে এতিয়া আহিব আপুনি গাহৰি ফাৰ্মখন কোনখিনি জেগাত খুলিব, মাটিখিনি লাগিব। মাটিখিনি কেনেকুৱা হ'ব লাগিব গম পাইছে? মাটিখিনি হ'বলৈ হ'লে এনেকুৱা জেগাত ল'ব লাগিব যিখিনি জেগাত আপোনাৰ ৰ'দ ঘাই পৰিব, ওখ হ'ব, হয়নে? সহজে আপোনালোকে গাড়ী চলাচলৰ সুবিধা থাকিব। আপোনালোকে লগা হ'লে মাৰ্কেটৰ যিটো সুবিধা সেইটো সুবিধা ওচৰত থাকিব লাগিব, হয়নে? টাউনত আহি বিক্ৰী কৰিব পৰা সহজতে সুবিধা থাকিব লাগিব।
তাৰ পাছত আপোনালোকৰ পানীৰ সুবিধা থাকিব লাগিব আৰু পাৰিলে ওখ জেগাত কৰিব লাগিব ওখ জেগাত মানে যাতে এঢলীয়া নিচিনা যাতে পানী ৰখি নাযায় মাটিখিনি পানী নৰখে মাটি পানী ৰখিলে কি হ'ব পানীয়ে এটা এনেকুৱা এটা হেৰি হয় তাৰ যিটোৰ পৰা বেছিভাগ বেমাৰ বিয়পে পানীৰ পৰা সেইকাৰণে পানীৰ বিশুদ্ধতাটো ৰক্ষা কৰিব পৰা যাতে আপোনালোকে পানী জেগাখিনি জমা নহয় ৰ'দ পৰে পানীখিনি সহজে শুকাই যায় তেনেকুৱা জেগা বাছনি কৰিব লাগিব ঠিক আছে তাৰ পাছত সেইখিনি মাটি সেইখিনি আপোনালোকে এনেকুৱা এটা জেগা ওচৰত চিলেক্ট কৰি ল'লে যে এইখিনি জেগাত মই মোৰ পাম্পখন বনাম জেগাখিনি চিলেক্ট কৰিব পাৰিলে আৰু ঘৰৰ পৰা কি কৰিব লাগিব 100 মিটাৰ দূৰত্বত আপোনালোকৰ পাম্পখন বাছনি কৰি লওক মানে ঘৰৰ পৰা পাম্পখনৰ দূৰত্ব হ'ব লাগিব মিনিমাম 100 মিটাৰ তাতছে বেছি হ'লে আৰুহে ভাল কাৰণ কি হয় আজিকালি এনেকুৱা বহুত বেমাৰ আছে যিটো মানুহৰ পৰাও গাহৰিলৈ যাব পাৰে বা গাহৰিৰ পৰা মানুহলৈ আহিব পাৰে ঠিক আছে তো সেইকাৰণে মিনিমাম 100 মিটাৰ দূৰত্বত থকাতে আৰু আজিকালি এনেকুৱা হৈছে আপোনালোকে কিছুমান বেমাৰো আহিছে গম পাই চাগে গাহৰি কিছুমান পটককৈ হঠাতে বেমাৰ হৈ পটককৈ ঢুকাই থাকে আৰু কিছুমানত লাষ্টত আমি গৈ পেলাই সেইখিনি ইচ্ছা নথকা স্বত্বেও মানে মাৰিবলগীয়া হয় তো সেনেকুৱা নহ'বৰ কাৰণে আপোনালোকে বেমাৰটো ইজনৰ পৰা সিজনলৈ যোৱাৰ তাতছে আগতে আপোনালোকে সেইখিনি বায়'চিকিউৰিটি বুলি কওঁ আমি সেইখিনি মই পিছত যাম বায়'চিকিউৰিটি কিন্তু পাম্পখন প্ৰথমে বনাওঁতে মনত ৰাখিব যে 100 মিটাৰ মিনিমাম দূৰত্ব হ'বই লাগিব আৰু আজিকালি চৰকাৰেও সেইটো অলপ নটিচ আনিছে যাৰ নহয় তেওঁলোকে মানে ইফাললৈ অলপ জেগাটো চেঞ্জ কৰিবলৈ সেইটো আমাৰ পৰা সজাগতাটো বঢ়াবলৈ সেইটো জনাবলৈ আমাকো নিৰ্দেশ দিয়া গৈছে মিনিমাম 100 মিটাৰ তাৰপাছত জেগাখিনি সেইখিনি আপোনালোকে ঠিক কৰাৰ পাছত এতিয়া ঘৰটো বনাব লাগিব গাহৰিকেইটা আনি পেলাই ক'ত ৰাখিব কোনোবা এটা ঘৰত ৰাখিব লাগিব হয়নে নাই ঘৰত ৰাখিবলৈ হ'লে প্ৰথমতে ঘৰটো বনাবলৈ কি কৰিব লাগিব গম পায় কেনেকৈ ঘৰ বনাব লাগে হয় নাই তথাপিতো বিজ্ঞানসন্মতভাৱে কেনেকৈ ঘৰ বনাব লাগে মই যে অলপ ইমান নাজানো বাৰু কৰিছোঁ দেই এটা ধুনীয়া ফটো আছিলে দেখাব পৰা হ'লে ভাল এইটো ধৰি লওক কিছুমানে এইখিনি ৱাল দিয়ে হয়নে আধা হাফ ৱাল দিব তাৰপিছত হাফ ৱাল দি বাকীখিনি খোলা ৰাখিব এই খোলা যে ৰাখে খোলা ৰাখিও কৰিব পাৰে কিন্তু কেতিয়াবা নেট বা ৱায়াৰ দি দিয়ে তেতিয়া কি হয় বাহিৰৰ বস্তু পটককৈ আহিব নোৱাৰে তেনেকৈ বনাই দেই ঘৰটো এইখিনি হাফ ৱাল কৰি দিয়ে তাৰপিছত এইখিনি নেট বা ৱায়াৰ দিয়ে তাৰপাছত এইখিনি ওপৰৰ তালিকা দি দিব লাগে তাৰপিছত এইখিনি হ'ব লাগে 4 ফিট তাৰপিছত এইখিনি বাকী 4ৰ পৰা 6 ফিট হ'ব লাগে দেই 4 ফিট এই ৱালটো এইটো মানে কি হয় নৰ্মেলি বনাইছে মই বুজাব খুজি আছোঁ বিজ্ঞানসন্মতভাৱে কেনেকৈ আপুনি ঘৰটো বনাব কিন্তু বিজ্ঞানসন্মত ঘৰ বনোৱাৰ আৰ্হি তাৰপাছত এইখিনি ওপৰৰ পৰা এইটো দেখালোঁ আৰু মাজতে যিখিনি আপুনি ড্ৰেইনৰ সুবিধা থাকিব লাগিব এফালে ধৰি লওক এইটো বাহিৰৰ পৰাহে দেখাইছোঁ মই এইখিনি ধৰি লওক ড্ৰেইনৰ সুবিধা ইমানকণ দিলে গাহৰিকেইটা এইফালেও ড্ৰেইন দিলে গাহৰিকেইটা এইফালে থাকিব এইফালে গাহৰি ঘৰটো এইফালেও ঘৰটো ইয়াত গাহৰিখিনি থাকিব ইয়াত গাহৰি থাকিব এইফালে ড্ৰেইন দিব এইফালেও ড্ৰেইন দিব তাৰপিছত এইখিনি কি কৰিব এই খোজকাঢ়ি যে যায় আপোনালোকে খোজকাঢ়ি যাব পৰা সুবিধা এইটো পেছেজটো ইয়াত থাকিব মাজত গম পাইছে নে ইয়াত এইফালে গাহৰি সুবিধা কিয় কৰিব এনেকৈ দি আপুনি এইটো কৰিলে কি সুবিধা হয় মাজেদি খোজকাঢ়ি গৈ পেলাই এইফালৰ গাহৰিকেইটা ঠিকে আছে নে নাই চাব পাৰিলে আৰু এইফালৰ গাহৰিকেইটা ঠিকে আছে নে নাই চাব পাৰিলে তেতিয়া কি হ'ব আপোনালোকৰ নিৰীক্ষণত থাকিব কোনোবা এটা গাহৰি একেলগে থৈ দিলে কি হয় গোটেইখিনি একেলগে থৈ গম নাপায় কাৰ কি বেমাৰ হৈছে ইটো বা সিটোলৈও যাব পাৰে বেমাৰ সেইকাৰণে এইফালেও ৰাখিব পাৰিব এইফালেও ৰাখিব খোজকাঢ়ি গ'লে এটা নিৰীক্ষণত থাকিব এইকেইটা গাহৰি ঠিকে ভৰিটো বিষাই কিবা ধলং পলং হৈছে নেকি ভৰি কিবা বেমাৰ ফুৰা ফুটা বেমাৰ হৈছে নেকি গম পাব দুইফালৰ পৰা গ'লে দুইফালে চাই যাব পাৰিব তাৰপাছত এইটো ড্ৰেইনটো আকৌ এনেকৈ বনাব লাগে যে ইয়াৰ লেতেৰাখিনি চাফা কৰিলে ড্ৰেইনত পৰি যাব হয়নে এইফালৰ লেতেৰাখিনি চাফা কৰিলে এইফালে পৰি যাব তেতিয়া দুইফালে সুবিধা হ'ব চাফা কৰাটো লাগিবই তাৰপাছত ঘৰটো এনেকৈ বনাব লাগে এইটো কি ডাইৰেকশ্যনত গম পাইছেনে ঘৰটো এনেই বনাই থ'লেও নহ'ব ঘৰটো সদায় বনাব লাগে উত্তৰা দক্ষিণাকৈ ঠিক আছে এইটো উত্তৰা দক্ষিণাকৈ ঘৰটো সদায় উত্তৰা দক্ষিণাকৈ বনাব লাগে তেতিয়া কি হয় সূৰ্যৰ পোহৰটো আহিলে কি হ'ব ইয়াত পৰিব সূৰ্যৰ পোহৰটো আহিব পৰিলে কি হ'ব ঘৰখনৰ ভিতৰটো চাফাকৈ থাকিব পানী জমা নহয় হ'লেও শুকাই যাব লগা সেইকাৰণে যিটো বিজ্ঞানসন্মতভাৱে ঘৰ বনাই সদায় উত্তৰা দক্ষিণাৰ দিশতহে বনাব
গাহৰিৰ ক্ষেত্ৰত চবৰে ক্ষেত্ৰত বেলেগ বেলেগ এইটো গাহৰিৰ ক্ষেত্ৰত উত্তৰাধিকাৰীকে যাব আৰু যে মই ক'লো ইয়াত জালি দিব জালি দিলে কি হ'ব বা কিছুমানে খোলাকেও ৰাখে জালি দিলে বতাহ চলাচলতো সুবিধা হ'ব আৰু খোলাকে ৰাখিলে বতাহ চলাচলত সুবিধা হ'ব গোটেইখন বন্ধ কৰি দিয়া আছে ঠিক আছে অৱশেষত এয়া আমি মৌন প্ৰাৰ্থনা কৰিবলৈ যিগৰাকী আজি পথ দুৰ্ঘটনাত নিহত হৈছে তেওঁক লৈ এটি মৌন প্ৰাৰ্থনা হস্পিটালত চিকিৎসাধীন অৱস্থাত আছে তো এই চুমি বৰাৰ মানে আত্মাৰ আমনি বৰাৰ আত্মাৰ প্ৰতি কাৰণে আমি প্ৰাৰ্থনা কৰিম লগতে মানে তাইৰ শক্তিৰ যি স্বাস্থ্য জটিল অৱস্থাত আছে তাইৰ মানে সুস্বাস্থ্য মানে স্বাস্থ্যমন্ত্ৰী হ'বৰ কাৰণে আমি এক মিনিট মনত থাকি পেলাই প্ৰাৰ্থনা কৰিম